নমস্কাৰ অনুভৱেশ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনালোঁ। লেটছ ডিফিট কৰোনা। আহক কৰোনাক পৰাভূত কৰোঁ। আমি সকলোৱে জানো যে কৰোনাক পৰাভূত কৰিবলৈ এই সময়ত আটাইতকৈ প্ৰয়োজন আমাক মানসিক উদ্যমৰ বা মানসিক শক্তিৰ। আৰু ছাত্ৰ ছাত্ৰীসকলে যাতে মানসিকভাৱে ভাগি নপৰক আৰু তেওঁলোকৰ মানসিক শক্তি অক্ষুণ্ণ থাকক তাৰ কাৰণে অনুভৱেশ ৱৰ্ল্ডে নিজাববীয়াকৈ যেনেকৈ পাৰোঁ যৎপৰোনাস্তিৰ চেষ্টা সদায়ে কৰি আহিছোঁ। তাৰে এক অংশ আজিৰ এই বক্তৃতা প্ৰতিযোগিতাখনি। ছাত্ৰ ছাত্ৰীসকলৰ মনোভাৱেৰে কৰোনানো কি বা তেওঁলোকে কি কৰিছে কি কৰা নাই তেওঁলোকৰ অনুভৱ কেনেধৰণৰ আহকচোন আমি সকলোৱে এবাৰ শুনি লওঁ। লগতে ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। ভিডিঅ'ৰ শেষত এই প্ৰতিযোগিতাৰ ফলাফল দুগৰাকী বিশেষ বিচাৰকৰ দ্বাৰা আপোনালোকক জনোৱা হ'ব। লগতে বিচাৰকৰ ফালৰ পৰা বক্তৃতাৰ ওপৰত কিছু টিপছ থাকিব। তেনেহ'লে পলম নকৰি আমি প্ৰতিযোগিতাখনি আৰম্ভ কৰোঁ। নমস্কাৰ, মই ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গৌৰীৰাণী বৰাই ক'ভিড ভাইৰাছৰ ওপৰত মই মোৰ ব্যক্তিগত অনুভৱৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কৰোনা ভাইৰাছ এই শব্দটোৱেই যেন ভয়ৰ সংকেত। মাৰ্চ মাহত যেতিয়া প্ৰথম কৰোনাৰ বাবে লকডাউন দিছিলে তেতিয়াৰ পৰাই এটা অভ্যাস গঢ় লৈ উঠিছিল যে বাহিৰলৈ ওলাই গ'লেই যেন এই ভাইৰাছ লাগি আহিব। সেইবাবে ঘৰতে সোমাই থাকি ভাল লগা হ'ল আৰু কিবা চুলেতো কৰোনা হ'ব এনেকুৱাই লাগে। কিদৰে নাইকিয়া হ'ব এই ভাইৰাছ? লকডাউনৰ আৰম্ভণিৰ পৰাই ঘনে ঘনে হেণ্ড ৱাছেৰে হাত ধোৱা, চেনিটাইজাৰ লগোৱা, মাস্ক পৰিধান কৰাটো দৈনন্দিন অভ্যাসত পৰিণত হ'ল। প্ৰথম অৱস্থাত মাস্ক পৰিধান কৰোঁতে উশাহ আৰু কথা ক'ব নোৱাৰা নিচিনা লাগিছিল যদিও এতিয়া মাস্ক পৰিধান কৰিহে যেন কথা কৈ আৰু উশাহ লৈ বেছি ভাল লাগে। এতিয়া এটা ভাল হ'ল যে চেণ্টৰ ব্যৱহাৰ কমি গ'ল, কাৰণ চেনিটাইজাৰৰ গোন্ধটো বডি স্প্ৰেৰ গোন্ধতকৈ বেছি ভাল লাগে। এই ভাইৰাছ চীনে প্ৰথম উলিয়াই গোটেই বিশ্বকে কন্দুৱাই পেলাইছে। কিমান যে বাঢ়িছে এই ভাইৰাছত আক্ৰান্তৰ লগতে মৃত্যুৰ সংখ্যা। এতিয়া এটা ভাৱ হ'বলৈ লৈছে যেন কৰোনা ভাইৰাছৰ ফলতেই মানুহৰ মৃত্যু হয় আৰু যেন বেলেগ একো কাৰণেই নাই। ভগৱানৰ ওচৰত এতিয়া এটাই প্ৰাৰ্থনা, এই ভাইৰাছ নাইকিয়া কৰি সকলোকে সুস্থ কৰি ৰাখক। ধন্যবাদ। जब किसी रोग का प्रकोप कुछ समय पहले की अपेक्षा बहुत अधिक होती तो उससे महामारी कहते हैं। महामारी किसी एक स्थान पर सीमित नहीं होती है, किंतु यदि ये दूसरे देशों और दूसरे महाद्वीपों में भी प्रसर जाए तो उसे सार्वदेशिक रोग कहते हैं। इसके नुकसान निम्न हैं। महामारी का मुख्य कारण जीवाणु अथवा बीजाणु होते हैं। थैंक यू। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়া দাস। মই নৱম শ্ৰেণীৰ ছাত্ৰী। চীনৰ ইউহান প্ৰদেশত উৎপত্তি হোৱা কৰোনা ভাইৰাছ বৰ্তমান সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ভাইৰাছৰ সংক্ৰমণৰ ফলত বহু হাজাৰ লোকৰ মৃত্যু হৈছে। এই ভাইৰাছে মানুহৰ দৈনন্দিন জীৱনৰ সকলো দিশতে প্ৰভাৱ পেলাইছে। বিশেষকৈ অৰ্থনৈতিক আৰু শৈক্ষিক দিশত ইয়াৰ প্ৰভাৱ সুস্পষ্ট। সমগ্ৰ দেশতে হোৱা তালাবন্ধৰ বাবে বহুতো মানুহৰ অৰ্থনৈতিক সংকটে দেখা দিয়ে। বহুতো লোকক কৰ্মসংস্থানৰ পৰা অব্যাহতি দিয়া হয়। সেয়েহে নিবনুৱা সমস্যাৰ এক নতুন সংকটৰ সৃষ্টি কৰিছে। এই ভাইৰাছৰ বাবে সমগ্ৰ দেশৰ শৈক্ষিক অনুষ্ঠানসমূহ বন্ধ হৈ আছে। সেয়েহে শ্ৰেণীকোঠাৰ পাঠদানৰ সলনি ডিজিটেল মাধ্যমত কৰা পাঠদান আমাৰ বাবে এক নতুন অভিজ্ঞতা। অৱশ্যে ডিজিটেল মাধ্যমত কৰা পাঠদানত ধনাত্মক আৰু ঋণাত্মক দুয়োটা দিশ উপলব্ধি কৰিব পাৰিছোঁ। বৰ্তমান সময়ত ফেচ মাস্ক আৰু চেনিটাইজাৰ আমাৰ বাবে এক এৰাব নোৱাৰা প্ৰয়োজনীয় সামগ্ৰী হৈ পৰিছে। এই বন্ধৰ সময়ছোৱাত নিজকে সচেতন কৰাৰ উপৰিও সুপ্ত প্ৰতিভাসমূহ বিকশিত কৰিবলৈ এক সুযোগ পালোঁ। বৰ্তমান তালাবন্ধ উঠাই দিয়া হৈছে যদিও বহুতো মানুহ এতিয়াও সচেতন হোৱা নাই। সেয়েহে শেষত মই ক'ব বিচাৰিছোঁ যে ফেচ মাস্ক পৰিধান কৰক, সামাজিক দূৰত্ব বজাই ৰাখক
আৰু চাবোন পানীৰে সঘনাই হাত ধুৱক। ইমানখিনি কৈয়ে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। Namaskar. Respected to sir and ma'am, my name is Deepshika Barua. I am reading class 8 in Nausahar ME School. Today I am talking about coronavirus. Coronavirus disease COVID-19 is an infection disease caused by a newly discovered coronavirus. Most of the people infected with the COVID-19 virus will experience mild to moderate respiratory illness or recover without requiring special treatments. Older people and those with underlying medical problems like cardiovascular disease and diabetes and cancer are more likely to develop serious illness. The best way to prevent and slow down transmission is an information about the COVID-19. The disease is cases, how it spreads. Protect yourself and others from infection by washing your hands or using an alcohol rubs and not touch your face. The COVID-19 virus spread primarily through droplet or severals or discharge from the nose when an infected person coughs or sneezes. So it's important that you also practice respiratory etiquette, for example by coughing into a flex elbow. Thank you. Good evening everyone. Myself Rinki Bora from 7th standard from Gyanbharti Public School, Gokpur. Hope you all are fine, healthy and safe in your own homes on this pandemic situation of coronavirus. So today I am going to tell a few lines on this pandemic situation of coronavirus. Coronavirus was first started in the city of Wuhan in the China in the body of a woman in the month of December 2019, who World Health Organization has declared that it is an epidemic. The name given to this disease after spreading all over the one city is COVID-19. COVID means coronavirus disease 19. On the date of 22nd March, the public curfew or Janata curfew imposed due to the coronavirus. After this 25th of March till 14th April, government announced the lockdown phase 1 and this is for 21 days. In Assam, the first coronavirus caused by the Muslim people that has gone to Delhi's Nizamuddin, yes. Then Reliance dedicated a hospital for us that has built in the Mumbai, Maharashtra for controlling the coronavirus. So all should be safe and healthy in own homes. All should be eat the food that we give proteins, vitamins, minerals, etc. Children like us and the big persons above 60 years should be careful and safe from this coronavirus. For being safe, we should follow the instructions that our government has given. We should wear masks wherever we go. We should keep our pocket sanitizer with us. We should keep distance with one another person, at least 1 meter distance. We should be clean, healthy and safe for this. So by saying this much, I am concluding my speech. Thank you. Be safe, be healthy.
নমস্কাৰ, মোৰ নাম শ্ৰী শুভাশ্ৰী বাৰিক। পোনপ্ৰথমে মই ভৈৰৱীবাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটা গধুৰ দায়িত্ব দিয়াৰ বাবে। পাৰ্যমানে আজিলৈকে জীৱনটোত যিমানখিনি অভিজ্ঞতা হৈছে সেই অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মই কণ কণ শিশুসকলক অকণমান বিচাৰ কৰি দিয়াৰ চেষ্টা কৰিলোঁ। আচলতে তেওঁলোকে যি চেষ্টা কৰিছে সেয়া খুব সুন্দৰ হৈছে, ভাল হৈছে। সকলোৱে চেষ্টা কৰিছে ঘৰতে থাকি তেওঁলোকৰ যিখিনি প্ৰতিভা, কথা কোৱাৰ যিখিনি থাকিব লাগে, কথা কোৱাৰ যিখিনি অনুশীলন, কথা কোৱাৰ যিখিনি অভ্যাস, সেইখিনি যথেষ্ট ভালেই হৈছে। ইয়াতে কিছুমান কথা থাকে, যেতিয়া আমি বক্তৃতা বা বিভিন্ন ধৰণৰ তৰ্ক, বক্তৃতা, আকস্মিক বক্তৃতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত যেতিয়া অংশগ্ৰহণ কৰোঁ, তেতিয়া আমাৰ ডিটেইলছ মানে ইয়াৰ তথ্যখিনিৰ উপৰিও কিছুমান কথাত গুৰুত্ব দিয়া হয় কথা কোৱাৰ ধৰণ-কৰণ। গতিকে ইয়াত মই বিশেষকৈ কথা কোৱাৰ ধৰণ-কৰণৰ ওপৰতে চাইছোঁ, কাৰণ যিহেতু কণ কণ শিশুসকল, আচলতে আমি প্ৰতিটো প্ৰতিযোগিতাত যেতিয়া অংশগ্ৰহণ কৰিবলৈ যাওঁ, যেতিয়া অংশগ্ৰহণ কৰা হয়, দেখিবলৈ পোৱা যায় ইয়াত তথ্যৰ লগত সমানেই বেছিকৈ, অতিকৈ বেছি গুৰুত্বপূৰ্ণ হয় কথা কোৱাৰ ধৰণ-কৰণখিনি। গতিকে কথা কোৱাৰ ধৰণ-কৰণৰ ওপৰত অলপ গুৰুত্ব দিব লাগিব। সকলোৱে ভালেই কৰিছে, তথাপিও নিজৰ এইখিনি আত্মবিশ্বাসেৰে যিখিনি ক'ব, 1 মিনিট, 2 মিনিট, আধা ছেকেণ্ড, যিমানে যি নকওক কিয়, খুব আত্মবিশ্বাসেৰে কথাখিনি ক'ব লাগিব, যাতে তেওঁলোকে এইটো গম পাব নহ'ব কোনোবাই শিকাই দিছে, মুখস্থ কৰিছে। গতিকে এইখিনিৰ ওপৰত গুৰুত্ব দিব লাগিব। মই ইমানেই কৈছোঁ। গতিকে আগলৈ কৰি যোৱা, অভ্যাস কৰা ভাল হ'ব। সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সকলোৱে অধ্যয়ন কৰিয়েই কৰিছে, সেইটো এটা বেছি ভাল লাগিছে। সকলোৱে কৰোণা ভাইৰাছৰ ওপৰত বৰ্তমান অৰ্থনীতিৰ ওপৰৰ কথা কৈছে, অৱস্থাখিনিৰ কথা খুব সুন্দৰকৈ কৈছে, কিন্তু তাৰ লগতে আমি কথা কোৱাৰ ধৰণ-কৰণখিনি আত্মবিশ্বাসেৰে, যাক আমি স্কিল ডেভেলপমেণ্ট বুলি কওঁ, সেইখিনিৰে আমি আগুৱাই নিব লাগিব। গতিকে অনাগত দিনত তোমালোকৰ সকলোবোৰ ভাল হওক। সকলোকে শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী গায়ত্ৰী বৰা আৰু মই দৰং মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ ৩য় ষান্মাসিকৰ ছাত্ৰী। আশা কৰোঁ সকলো কুশলে আছে। আকস্মিক বক্তৃতা বুলি ক'লে সচৰাচৰ আমাৰ মনত আহে হঠাৎ এটা বিষয় দি দিয়া হয়, নিজে বাছি ল'ব লাগে আৰু সেই বিষয়টোৰ ওপৰত আমি মন্তব্য দাঙি ধৰিব লাগে। আকস্মিক বক্তৃতাই হওক বা বক্তৃতাই হওক, সদায় পৰিৱেশন আৰু উপস্থাপন সুন্দৰ হোৱা উচিত। আৰম্ভণিও সুন্দৰ কৰিব লাগে। বক্তব্যটোৱে দিয়াৰ সময়ত আমি এইটো মনত ৰখা উচিত যে বিষয়টোৱে কি বুজাব বিচাৰিছে, বিষয়টোৰ ওপৰত আমাৰ যিখিনি ধাৰণা সেইখিনি আমি সুন্দৰভাৱে সময়ত প্ৰকাশ কৰিব লাগে আৰু সময়ৰ ওপৰত গুৰুত্ব দিব লাগে। নিৰ্ধাৰিত সময়ৰ ভিতৰতে শেষ কৰাটো দৰকাৰী আৰু উচ্চাৰণ সদায় শুদ্ধ হোৱা উচিত। যেতিয়া আমি কিবা এটা বক্তব্য দিওঁ, মন্তব্য দাঙি ধৰোঁ বা বক্তৃতা দি থাকোঁ বিষয়টোৰ ওপৰত, তেতিয়া উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু আই কণ্টেক্ট ঠিক হোৱা উচিত। আৰু আমি কেনেধৰণে আমাৰ আকস্মিক বক্তৃতা হওক বা বক্তৃতাৰ কাৰণে আমি কেনেকৈ আগৰ পৰা সাজু হ'ম। এতিয়া বহুত কিতাপ থাকে, জেনেৰেল নলেজৰ ওপৰত বহুত কিতাপ এতিয়া আমি দেখা পাওঁ। সেই কিতাপসমূহ পঢ়িব লাগে। বিভিন্ন ধৰণৰ কুইজ কিতাপ পঢ়িব লাগে। জানানে বুলি, নতুন জানানে বুলি কিতাপ পাব্লিছ হয়, সেইখন কিতাপৰ পৰা বহুত উপকৃত হ'ব পাৰে। আৰু বৰ্তমান মোবাইলে সকলোকে একত্ৰিত কৰি ৰখাৰ উপৰিও মোবাইলটোৰ পৰা আমি ইণ্টাৰনেটৰ পৰা আমি বহুত কথা জানিব পাৰোঁ, ইণ্টাৰনেট ইউজ কৰিব পাৰোঁ। তাৰপিছতে আমি বিভিন্ন ধৰণৰ কিতাপ আছে, আমি জেনেৰেল নলেজৰ ওপৰত সেইসমূহ সংগ্ৰহ কৰি পেলাই পঢ়িব লাগে আৰু বাতৰি কাকত পঢ়াৰ অভ্যাসটো নিয়মীয়া কৰিব লাগে। নিয়মীয়া বাতৰি পঢ়িলে, নিয়মিতভাৱে বাতৰি পঢ়িলে আমাৰ তথ্য দিব পৰা যিটো গুণ, সেই গুণ বাঢ়ে। আৰু সময়ৰ ওপৰত নিৰ্ভৰ কৰি আমি অপ্ৰাসংগিক কথা কোৱাতকৈ প্ৰাসংগিক কিছুমান তথ্য দিয়াটো উচিত। প্ৰাসংগিক কথা আমি বৰ্ণনা কৰিব লাগে, প্ৰাসংগিক হ'ব লাগে আৰু যিকোনো যধে মধে যিখিনি মনলৈ আহিলে তাকে আমি কৈ দিলোঁ, তেনেধৰণৰ হোৱা অনুচিত। গতিকে
আৰু আৰম্ভণি সদায় সুন্দৰ হোৱা উচিত। আৰম্ভণি যিমানেই ভাল হ'ব সিমানেই বক্তৃতাটোৱে এক নতুন ৰূপত সাজি কাচি ওলাব পাৰে। আৰু বৰ্তমান যিহেতু বহুত পৰিৱেশটো বহুত ভয়াৱহ হৈ পৰিছে, COVID-19 ভাইৰাছ কোভিডে গোটেই সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে। গতিকে আমি আমাৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। চৰকাৰে কিছুমান নীতি নিৰ্দেশনা দি দিছে, সেইখিনি আমি যাতে পালন কৰোঁ। আমি মাস্ক পৰিধান কৰা উচিত, সামাজিক দূৰত্ব মানি চলা উচিত, খাদ্য গ্ৰহণ কৰাৰ আগত আৰু পাছত সদায় হাত চাবোনেৰে ধোৱা উচিত। তাৰপিছত আমি চেনিটাইজাৰ ইউজ কৰা উচিত। আৰু এইখিনি সময়ত আপোনালোকে ভয় নাখাব, সাহসেৰে যদি আপোনালোকে সাৱধানতা অৱলম্বন কৰে সফল হ'ব। আৰু এতিয়া যিহেতু ইণ্টাৰনেটৰ যোগেদি আমি বহুত শিকিব পাৰিছোঁ, তাৰ সঠিক ব্যৱহাৰ কৰক। আৰু এনেধৰণে ঘৰতে এনেকুৱা ধৰণৰ বিষয়সমূহৰ ওপৰত চৰ্চা অব্যাহত ৰাখক, ইয়াকে কৈছোঁ। আৰু শেষত কওঁ, স্কুল খুলি দিয়া হৈছে, গতিকে কিছুমান চৰকাৰে নীতি নিৰ্দেশনা দিছে, সেইসমূহ মানি চলক আৰু সকলো সুস্থ থাকক, ঘৰতে থাকক, সুস্থ থাকক। ধন্যবাদ। দুয়োগৰাকী বিচাৰৰ অন্তত এই প্ৰতিযোগিতাৰ উইনাৰ প্ৰিয়া দাসক নিৰ্বাচিত কৰা হ'ল। কংগ্ৰেচুলেশ্যনছ প্ৰিয়া দাস, তোমাৰ পুৰস্কাৰটি এই সপ্তাহৰ ভিতৰতে তোমাৰ ঘৰ পাবগৈ। লগতে দুয়োগৰাকী বিচাৰকৰ লগতে সকলোকে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।